নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅলৈ ইতিমধ্যে আপোনালোকে গম পাইছে যে এজিএছএলসি যিনি কম্পাৰ্টমেণ্টেল এক্সামৰ যিনি ফৰ্ম ফিলআপৰ প্ৰসেস আছে হেতু ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে এতিয়া আপোনালোকে বিচাৰিছে যে ইয়াৰ ৰিটাৰ্ণটো কেতিয়া প্ৰকাশ পাব বা এডমিট কাৰ্ডখন কেতিয়া মুকলি কৰা হ'ব তেবনকৰ যদি আপোনালোকে জানিব বিচাৰিছে যে ইয়াৰ এক্সামটো কেতিয়া হ'ব আপোনালোকৰ ৰিটাৰ্ণখন কেতিয়া প্ৰকাশ পাব সেই সকলোখিনি আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক বিতংভাৱে জনাবলৈ গৈ আছো যদি আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তেতিয়াহ'লে আপোনালোকে সকলোখিনি ডিটেইলছত গম পাব সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চেনেলটো যদি আপোনালোকে পোন প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅ'টো আৰম্ভ কৰো তেচাক বন্ধুসকল এইটো ৱেবছাইটত দিয়া হৈছে যে আপোনালোকৰ যিনেকি এক্সাম আছে কম্পাৰ্টমেণ্টেল এক্সাম হেতু আপোনালোকৰ দুটা শিফটত ইয়াতে অনুষ্ঠিত কৰা হ'ব ইয়াতে চাব পাৰে বন্ধুসকল আপোনালোকৰ এটা শিফট হ'ব মৰ্নিং আৰু এটা থাকিব আপোনালোকৰ ইভিনিং শিফট ইয়াতে আপোনালোকে চাব পাৰে টাইমো দিয়া হৈছে 9টাৰ পৰা 12টা লৈকে আপোনালোকৰ মৰ্নিং শিফট থাকিব আৰু ইভিনিং শিফটত আপোনালোকৰ 1:30ৰ পৰা আপোনালোকৰ 4:30 লৈকে আপোনালোকৰ ইভিনিং শিফট থাকিব ইয়াৰ লগতে আপোনালোক জনাই থব বন্ধুসকল এইটো যোনটো আপোনালোকৰ ৰুটিন প্ৰকাশ কৰিছে এইটো আপোনালোকৰ 2023 বৰ্ষৰ ৰুটিন হয় ইয়াতে আপোনালোক চাব পাৰে জুলাই মাহত যেহেতু আপোনালোকৰ 2023 বৰ্ষত যিনেকি আপোনালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম আছিল ইয়াৰ কাৰণ আছিল বন্ধুসকল আপোনালোকৰ যিনেকি এসএল ৰিজাল্ট আছিল হেতু আপোনালোকক দেৰিকৈ দিয়া হৈছিল কিন্তু বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে আপোনালোকৰ ৰিজাল্ট ইতিমধ্যে মে মাহতে ঘোষণা কৰি দিছে মানে বন্ধুসকল এক মাহ আগতে আপোনালোকৰ যিনেকি এইচএস বা আপোনালোকৰ এসএল যিনেকি ৰিজাল্ট আছে হেতু ঘোষণা কৰা হৈছে সেই বন্ধুসকল যোৱা বছৰ যেহেতু আপোনালোকৰ এক্সামটো হে বন্ধুসকল আপোনালোকৰ যিনেকি কম্পাৰ্টমেণ্টেল এক্সাম আছে 2024 বৰ্ষত হেতু কিন্তু আপোনালোকৰ এক মাহ আগতে অনুষ্ঠিত কৰা হ'ব তে বন্ধুসকল আপোনালোকে এক মাহ কলে জুনত কিন্তু আপোনালোকৰ যিনেকি কম্পাৰ্টমেণ্টেল এক্সাম আছে হেতু অনুষ্ঠিত কৰা হ'ব আৰু তাৰ আগতে আপোনালোকৰ ৰুটিনখন পাই যাব আৰু যেতিয়া নেকি আপোনালোকৰ কাৰণে ৰুটিনখন মুকলি কৰা হয় বা এই ৰেকৰ্ডিং যদি কিবা নতুন আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ সকলোতকৈ আপডেটটো জনাই দিম মোৰ এই চেনেলৰ যোগেদি সেইকাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটোৰ লগত আপোনালোকে জড়িত হৈ থকা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো